কিবা এটা কামত যদি আপুনি এটা পাৰপাছ উলিয়াই লয় লগত এটা যদি জিদ আপোনাৰ থাকে তো তেনেহ'লে আপুনি অসম্ভৱ যিকোনো কামে আপুনি কৰি পেলাব পাৰিব আৰু তাৰে এটা এক্সাম্পল হৈছে দশৰথ মাঝি যাক আমি মাউণ্টেইন মেন বুলি কওঁ তেখেতৰ ঘৈণীয়েকৰ অসুস্থতাত তেখেতে দৌৰি দৌৰি যেতিয়া লৈ গৈছিলে আৰু আধা ৰাস্তাত তেখেতৰ ৱাইফৰ মৃত্যু হৈ গৈছিল আৰু পাহাৰ এখনৰ সিপাৰে হস্পিটেল আছিল আৰু মাজত যিহেতু পাহাৰ এখন আহি যায় তেখেতে পাৰ হৈ যাব নোৱাৰাত তেখেতৰ ৱাইফৰ যেতিয়া মৃত্যু হৈ যায় তো তেখেতে বহুত দুখ প্ৰকাশ কৰিলে আৰু পাহাৰখনলৈ চাই ক'লে যে এই পাহাৰখনক মই খান্দি দুভাগ কৰি পেলাম আৰু সেই জিদটো আৰু সেই পাৰপাছটো লৈ তেখেতে কি কৰিলে এখন পাহাৰক ফালি মাজেদি ৰাস্তা উলিয়াই দিছিল তো মানুহে যেতিয়া কিবা এটা কামত জিদ আৰু এটা পাৰপাছ লৈ লয় তো তেনেহ'লে যিকোনো কাম আমি কৰিব পাৰোঁ তো আমাৰ কামত এটা পাৰপাছ এটা জিদ থকা দৰকাৰ তেতিয়াহে আমি জীৱনত এক্সট্ৰাঅৰ্ডিনেৰী কিবা এটা কৰিব পাৰিম ধন্যবাদ